মৰমৰ ছাত্ৰ ছাত্ৰীসকল মই প্ৰণীতা শৰ্মাই তোমালোকক মোৰ এই ক্লাছলৈ স্বাগতম জনাইছোঁ। মই ক্লাছ 9ৰ বিজ্ঞানখনৰ আজি তোমালোকক 8 নম্বৰ চেপ্টাৰটো পঢ়াবলৈ ওলাইছোঁ। সেইটো হৈছে চেপ্টাৰটোৰ নাম হৈছে গতি। ইতিমধ্যে মই দুটা চেপ্টাৰ তোমালোকক শেষ কৰিলোঁ, কেমেষ্ট্ৰিৰ দুটা চেপ্টাৰ। আজি মই ফিজিক্সৰ ফাৰ্ষ্ট চেপ্টাৰটো আৰম্ভ কৰিম, যিটোৰ নাম হৈছে গতি। আৰু আগৰ ক্লাছৰ মোৰ ভিডিঅ'সমূহ তোমালোকে চাবলৈ হ'লে মোৰ চেনেলত যাবা, গৈ প্লে'লিষ্টত ক্লিক কৰি দিবা, তেতিয়া গোটেই ভিডিঅ'খিনি এটা ক্ৰমত একেলগে পাবা তোমালোকে। আৰু সেইখিনি চাবা, সেই দুটা চেপ্টাৰ কিবা নুবুজিলে মোক ক'বা, কমেণ্টত জনাবা, মই কিবা থাকিলে তোমালোকক সেইখিনি অকণমান ঠিক কৰি দিম। એટલે আজি আহোঁ মই চেপ্টাৰ 8 গতি, যিটো চেপ্টাৰ সেইটো হৈছে এয়া পেজ নাম্বাৰ 98, এয়া অধ্যায় 8 গতি যিটো দিছে, যিটো যাক ইংৰাজীত মোচন বুলি কোৱা হয়। গতিকে গতি বুলি কোৱাৰ লগে লগে আমি আজি পঢ়িম তেতিয়াহ'লে কি 8 নম্বৰ চেপ্টাৰটো, আৰু সেইটো হৈছে কি গতি। গতি বুলি কওঁতে আমি বস্তুবোৰ আমি দুটা হেৰিত পাওঁ, মানে যদি ৰৈ থাকে তেতিয়াহ'লে সি স্থিতিশীল অৱস্থাত থকা বুলি কোৱা হয়, আৰু যদি গৈ থাকে বা লৰচৰ কৰি থাকে তেতিয়াহ'লে বস্তু এটা গতিশীল অৱস্থাত থকা বুলি কোৱা হয়। মানে বস্তু যদি ৰৈ থাকে সি স্থিতিশীল অৱস্থাত থকা বুলি কোৱা হয়, আৰু যদি সি গৈ থাকে বা লৰচৰো কৰি থাকে নিজ স্থানত তেতিয়াহ'লে সেই বস্তুটো গতিত থকা বুলি ধৰা হয় বা গতিশীল অৱস্থাত থকা বুলি কোৱা হয়। গতিকে গতিশীল অৱস্থাত থাকিবলৈ মানে এটা বস্তুৰ এটা সময়ৰ সাপেক্ষে তাৰ যিটো অৱস্থান, যদি সেই অৱস্থান সি সলনি কৰি দিয়ে তেতিয়াহ'লে সেই বস্তুটোক গতিশীল অৱস্থাত থকা বুলি কোৱা হয়। মানে কথা হ'ল সময়ৰ সাপেক্ষে বস্তুটোৱে সি নিজৰ স্থানতেই হওক বা সি নিজৰ স্থানৰ পৰা গৈ আন এটুকুৰা স্থানলৈ গৈয়ে হওক, যদি তাৰ অৱস্থানটো সলনি কৰে, গতিকে যদি অৱস্থান সলনি কৰে তেতিয়াহ'লে সেই বস্তুটোক কি বুলি কোৱা হয়, গতিশীল অৱস্থাত থকা বুলি কোৱা হয়। আৰু যদি সময়ৰ সাপেক্ষে বস্তুটোৱে নিজ স্থানতেই থাকে, সি যদি তাৰ নিজ স্থানত যি ধৰণে আছে সেই ধৰণে থাকে, সি যদি তাৰ কোনো অৱস্থান সলনি নকৰে তেতিয়াহ'লে বস্তুটোক স্থিতিশীল অৱস্থাত থকা বুলি কোৱা হয়। মানে কথা হ'ল এটা সময় সাপেক্ষে মই এইখিনিৰ পৰা গৈ এইখিনিলে চক পেঞ্চিল আনিবলৈ গ'লোঁ, কিতাপখন আনিবলৈ গ'লোঁ, সেয়াও মোৰ গতিশীল অৱস্থা। ফেনখনে নিজ স্থানতে তাৰ পাংখাকেইখন ঘূৰাইছে, সেয়াও কিন্তু গতিশীল অৱস্থাত আছে। কিন্তু ফেনখন যেতিয়া ৰৈ থাকে, আমি চুইচটো নিদিওঁতে যে ফেনখন নাই ঘূৰা, ৰৈ থাকে, সেই অৱস্থাত কিন্তু ফেনখন স্থিতিশীল অৱস্থাত আছে। গতিকে কথা হ'ল সেইটো, তাৰমানে গাড়ী এখন তেনেকৈ গৈ আছে, তাৰমানে তাৰ অৱস্থান সলনি হৈছে, সেয়া হৈছে কি গতিশীল। তেনেকৈ ঘড়ীৰ কাঁটাডাল সেই স্থানতে, ঘড়ীটো য'ত আছে ত'তে আছে, কিন্তু তাৰ কাঁটাডাল তাৰ কি হৈছে সেই স্থানতে সি ঘূৰিছে, মানে সেয়া হৈছে কি ঘড়ী কাঁটাডালৰ গতিশীল অৱস্থা। মানে সময়ৰ সাপেক্ষে যদি বস্তু এটা অৱস্থান সলনি কৰে তেতিয়াহ'লে গতিশীল অৱস্থাত থকা বুলি কোৱা হয়, আৰু যদি সময়ৰ সাপেক্ষে অৱস্থান সলনি নকৰে তেতিয়াহ'লে স্থিতিশীল অৱস্থাত থকা বুলি কোৱা হয়। আৰু এই গতি বিভিন্ন ধৰণৰ হ'ব পাৰে। সি সৰলৰৈখিক গতি হ'ব পাৰে, মানে সি একদম চিধা যিটো গৈ থকা গতি, চিধা গ'ল, মানে আমি ৰাস্তাত যে গ'লোঁ, ৰাস্তাটোত চিধা গ'লোঁ, আকৌ টাৰ্ণিং ল'লোঁ, যেনিবা বাওঁহাতে টাৰ্ণিং ল'লোঁ, লৈ বাওঁহাতে ঘূৰিলোঁ ৰাস্তাটো, হ'ল আকৌ এটুকুৰা চিধা গ'লোঁ, সেই ধৰণৰ গতিবোৰ সৰলৰৈখিক গতি। মানে ৰাস্তাৰ ওপৰত এখন গাড়ী গৈ থকা গতি, আমি গৈ থকা গতিটো, খোজকাঢ়ি থকা গতি, চাইকেল এখন গৈ থকা, এই ধৰণৰ গতিবিলাক হৈছে কি সৰলৰৈখিক গতি। তাৰপাছতে আহিলে মানে বৃত্তীয় গতি, যিটো বৃত্তাকাৰ পথত গতি হ'ব। এয়া ঘড়ীৰ কাঁটাডাল বৃত্তাকাৰ পথত গতি হৈছে। তেনেকৈ গ্ৰহটোৱে সূৰ্যৰ চাৰিওফালে ঘূৰিছে, তাৰপিছত উপগ্ৰহই আকৌ গ্ৰহৰ চাৰিওফালে ঘূৰিছে, এইবোৰ হৈছে বৃত্তাকাৰ গতি। তাৰপাছতে আহিছে মানে এইটো কি কয় দোলন গতি। মানে দোলন গতি মানে কি, তোমালোকে সেই ঘড়ীৰ কিছুমান পেণ্ডুলাম এনেকুৱা মানে দুলি থাকিব, এয়া ল'লোঁ, এইটো পেণ্ডুলাম যেনিবা, এয়া সি এবাৰ এফালে গ'ল, আকৌ এবাৰ এফালে আহিলে, আকৌ এবাৰ এফালে আহিলে, আকৌ এবাৰ আহিলে, এই ধৰণে
একেটা পথেৰে যদি অহা যোৱা কৰি থাকে, এটা বস্তুৱে যদি একেটা পথেৰে অহা যোৱা কৰি থাকে, তেতিয়াহ'লে অহা যোৱা কৰি থাকে বা অগা পিছা কৰি থাকে, তেনে গতিক কি বুলি কোৱা হয়? দোলন গতি বুলি কোৱা হয়। তাৰপিছতে ঘূৰ্ণন গতি, মানে একদম একেটুকা ঠাইতে এতিয়া ফেনখনৰ গতিটো ঘূৰ্ণন গতি। গতিকে মই কি ক'লোঁ? সৰলৰৈখিক গতি, বৃত্তাকাৰ পথৰ গতিটো, তাৰপাছত সেই ঘূৰ্ণন গতি, প্ৰায় বৃত্তাকাৰ গতি আৰু ঘূৰ্ণন গতি অকণমান একে হ'ব। তাৰপাছত একে হ'লেও মানে ঘূৰ্ণন গতিটো হৈছে কি, সি নিজ স্থানত একদম খুব ঘূৰিব, যিটো লাটুমটোৰ গতিটো। লাটুম বুলি কওঁতে যে এনেকৈ একদম এডাল হেৰিয়ে সৈতে যে এয়া এডাল ৰছীৰে সৈতে যে ইয়াতে খুব ঘূৰিছে, ই একদম ঘূৰিছে, ই হ'ল ঘূৰ্ণন গতি। তাৰপাছত আহিলে দোলন গতি। দোলন গতি বুলি কওঁতে সি যদি একে পথেৰে অহা যোৱা কৰি থাকে, তেতিয়াহ'লে তেনে গতিক কি বুলি কোৱা হয়? দোলন গতি বুলি কোৱা হয়। গতিকে গতি বিভিন্ন ধৰণৰ হ'ব পাৰে তোমালোকৰ। সৰলৰৈখিক গতি, বৃত্তাকাৰ পথৰ গতি, ঘূৰ্ণন গতি, দোলন গতি, এই ধৰণৰ বিভিন্ন হ'ব পাৰে। তাৰপিছত সেই গতিৰ কথা আমি ক'বলৈ যাওঁতে মানে সি অৱস্থান সলনি কৰিছে বুলি কওঁতে সময়ৰ সাপেক্ষে অৱস্থান সলনি কৰিব লাগিব, তেতিয়া আমি বস্তু এটা গতিশীল অৱস্থাত আছে বুলি ক'ম বা গতিত আছে বুলি ক'ম। গতিকে সেই গতিৰ বৰ্ণনাটো দিবলৈ যাওঁতে আমি কি কৰিব লাগিব? বস্তুটোৰ মূল বিন্দুটো, মানে বস্তুটো আছিলে ক'ত প্ৰথমতে, বা সি ক'ৰ পৰানো সি গৈছে, বা সি কিমাননো দূৰত্ব গুচি গ'ল, এই ধৰণৰ কথাবোৰ জানিবলৈ হ'লে তাৰ এটা মূল বিন্দু বা প্ৰসংগ বিন্দু এটা লাগিব। মানে গাড়ী এখনে বোলে আমাৰ ঘৰৰ পৰা গাড়ীখন ওলাই গৈ আমাৰ ঘৰৰ গেৰেজৰ পৰা ওলাই গৈ পেলাই বোলে 50 কিলোমিটাৰ গ'ল। ক'ৰ পৰা গ'ল? তাৰ গতিটো ক'ৰ পৰা আৰম্ভ হ'ল? আমাৰ ঘৰৰ পৰা, ঘৰৰ গেৰেজৰ পৰা। কথাটো সেইটো তাৰমানে। তেনেকৈ বোলে স্কুলৰ দূৰত্ব যেনিবা ক'লোঁ, বোলে ল'ৰাটো আজি স্কুললৈ গ'ল, ইমান কিলোমিটাৰ, বোলে 50 কিলোমিটাৰ গ'ল, বা 2 কিলোমিটাৰ গ'ল, বা 3 কিলোমিটাৰ গ'ল। এই ধৰণৰ কথা কওঁতে ক'ৰ পৰা গ'ল সি, ক'ৰ পৰা সেই দূৰত্ব জোখা হৈছে, তাৰমানে তাৰ গতিটো ক'ৰ পৰা জোখা হৈছে, সেয়া হৈছে কি মূল বিন্দু বা প্ৰসংগ বিন্দু। মানে সি স্কুললৈ যাওঁতে ল'ৰাটোৰ আজি স্কুললৈ 2 কিলোমিটাৰ খোজকাঢ়িলে, সি ক'ৰ পৰা 2 কিলোমিটাৰ খোজকাঢ়িলে, তাৰ মূল বিন্দুটো প্ৰসংগ বিন্দুটো কি? হয় তাৰ ঘৰ হ'ব, নহয় তাৰ ওচৰৰ কাৰোবাৰ ঘৰত সি আছিলে তাৰ পৰা হ'ব, বা সি আজি দোকানত সোমাই গ'ল, তাৰ কিবা বহি কিতাপ নাই। গতিকে সি কিমান দূৰ খোজকাঢ়িলে বুলি কওঁতে তাৰ এটা মূল বিন্দু প্ৰসংগ বিন্দু লাগিব, মানে ক'ৰ পৰা তাৰ গতি আৰম্ভ হ'ল। গতিকে এই ধৰণৰ কথাবোৰে এই চেপ্টাৰটোৰ অকণমান আলোচনা হ'ব। গতিকে সেইখিনি এই ফাৰ্ষ্ট পেজতে মই যিখিনি এতিয়া এইমাত্ৰ কথা ক'লোঁ, সেই ধৰণৰ কথাবোৰ আহিব, যে স্থিতিশীল অৱস্থা, গতিশীল অৱস্থা। তাৰপিছতে গতি আমি কেতিয়া কওঁ? যেতিয়া সময়ৰ সাপেক্ষে বস্তু এটা স্থান সলনি কৰিব। এইখিনিতে আছে পেৰেগ্ৰাফটোত, এই প্ৰথম পেৰেগ্ৰাফটোতে বস্তু এটা সময়ৰ সাপেক্ষে স্থান সলনি কৰিলে তাৰ গতি হোৱা বুলি কোৱা হয়। তাৰপিছতে অৱশ্যে আন কিছুমান পৰিস্থিতিত পৰোক্ষ সাক্ষ্যৰ ভিত্তিতহে গতি হোৱা বুলি প্ৰতিপন্ন কৰা হয়। উদাহৰণস্বৰূপে ধূলি উৰিলে, গছৰ পাত লৰিলে বতাহ বলা বুলি কওঁ। এইটো আৰু এটা কথা। পৰোক্ষ সাক্ষ্য মানে এটা বস্তু গতিশীল অৱস্থাত আছে বুলি আমি কেতিয়াবা আকৌ মানে এটা বস্তুৰ গতিৰ কথা ক'ব যাওঁতে আমি সেই বস্তুটো সেইটোৰ গতি আমি ধৰা দেখা নাই বা উপলব্ধি মানে দেখা নাই, কিন্তু তাৰ পৰোক্ষ এটা সাক্ষ্যৰ ভিত্তিতহে আমি তাৰ গতি হৈছে বুলি কওঁ। যেনেকৈ গছৰ পাত লৰা দেখিলে আমি কওঁ অঁ বতাহ আহিছে। বতাহ মানে কি? বায়ুৰ চলাচলক বতাহ বুলি কোৱা হয়। গতিকে বায়ুৰ গতিটো মোৰ চকুত পৰা নাই তাৰমানে, কিন্তু মই বতাহ বলা বুলি কৈছোঁ, বায়ুৰ গতি হৈছে বুলি কৈছোঁ, তাৰমানে বতাহ আহিছে দেই। কেলৈ কৈছোঁ? গছৰ পাতখিনি লৰিলেহে আমি গম পাওঁ বায়ুৱে গতি কৰিছে বুলি। এনেই বায়ু এতিয়া গছৰ পাত লৰা নাই, বায়ু স্থিতিশীল অৱস্থাত আছে তাৰমানে। কিন্তু যে বতাহ বলিলে আমি কি ক'লোঁ? বতাহ কি যে গছৰ পাত লৰিলে আমি কি ক'লোঁ? বতাহ বলিছে, তাৰমানে বায়ুৰ গতি কৰিছে। তাৰপাছতে তেনেকৈ যদি ধূলি উৰা দেখোঁ তেতিয়াও একেটা কথা ক'লোঁ। গতিকে কিছুমান বস্তুৰ গতিটো কি হয়? পৰোক্ষ সাক্ষ্যৰ ভিত্তিত বৰ্ণনা কৰা হয়। তেনেকুৱাও কিছুমান গতি আছে। তাৰপিছতে সেইকাৰণে এই পেজটোত তাৰমানে 98 পেজত এইখন অকণমান তোমালোকে পঢ়িবা, মই কোৱা কথাখিনিয়ে আহিব। এইখিনিত এই 3 নম্বৰ পেৰেগ্ৰাফটোত আছে যে বেছিভাগ গতিয়ে জটিল। কিছুমান বস্তুৱে সৰলৰেখাৰে গতি কৰে, আন কিছুমানে বৃত্তাকাৰ পথ ল'ব পাৰে, কিছুমানে ঘূৰ্ণন গতি ল'ব পাৰে, আৰু কিছুমানে দোলন গতি প্ৰদৰ্শন কৰে। কেতবোৰ পৰিস্থিতিত এনেকুৱা একাধিক গতিৰ সংযোজনো ঘটিব পাৰে।
3 নম্বৰ পেৰেগ্ৰাফটোত আছে অকণ পঢ়িবা যে এই অধ্যায়ত আমি পোনতে বস্তুৰ সৰলৰৈখিক মানে এই অধ্যায়টোত কিন্তু আমি গতিৰ সৰলৰৈখিক গতিৰ বিষয়েহে পঢ়িম আৰু শেষৰ ফাললৈ অকণ বৃত্তাকাৰ গতিটো কম কিন্তু প্ৰধানকৈ আমি এই চেপ্টাৰটো কিহৰ ওপৰত লিখি উলিওৱা হৈছে সৰলৰৈখিক গতিৰ ওপৰত গতিকে ফাৰ্ষ্ট পেজত মই এতিয়া কিতাপখন এটা লাইনকৈ পঢ়ি থাকিলে বহুত সময় যাব যে তোমালোকক মই দেখুৱাই আছোঁ সেইকাৰণে ক'ত পঢ়িবা মানে ক'ত পঢ়িবা নহয় কিতাপখনটো তোমালোকে গোটেইখনে পঢ়িবা প্ৰত্যেকটো লাইন পঢ়িবা তাত কিবা হয়তো মই যিহেতুকে কিতাপখন পঢ়া নাই মানে পঢ়ি তোমালোকক পঢ়োৱা নাই কেতিয়াবা কিবা থাকিও যাব পাৰে মোৰ কিন্তু পৰাপক্ষত মই যিমান আছে গোটেইখিনি তোমালোকক দেখুৱাবলৈ যত্ন কৰিছোঁ গতিকে নিজে পঢ়িবা কিবা থাকিলে মোক তোমালোকে জনাবা গতিকে এই প্ৰথম পেজটোতে মই গতি কি ক'লোঁ বতাহৰ গতিটো কেনেকৈ উলিওৱা হয় তাৰপাছতে আহিলে এইখিনি বিভিন্ন ধৰণৰ গতি 3 নম্বৰ পেৰেগ্ৰাফটোত আছে তাৰপাছতে আহিলে গতিৰ বৰ্ণনা মূল বিন্দু বা প্ৰসংগ বিন্দু কি এইখিনিতে গতিৰ বৰ্ণনা য'ত আছে তাতে আছে গতিকে এটা বস্তুৰ অৱস্থান নিৰ্দেশ কৰিবলৈ হ'লে এটা মূল বিন্দু বা প্ৰসংগ বিন্দুৰ প্ৰয়োজন হয় অৱস্থান মানে কি ল'ৰাটো গৈ পেলাই এতিয়া স্কুলত আছে সি স্কুলত আছে সি 3 কিলোমিটাৰ দূৰত্ব অতিক্ৰম কৰি সি বৰ্তমান স্কুলত আছে 3 কিলোমিটাৰ দূৰত্ব অতিক্ৰম কৰি স্কুলত আছে কওঁতে তাৰ মূল বিন্দু ক'ৰ পৰা সি 3 কিলোমিটাৰ গ'ল তাৰ ঘৰৰ পৰা 3 কিলোমিটাৰ মূল বিন্দুটো কি প্ৰসংগ বিন্দুটো কি ঘৰটো তাৰমানে ঘৰৰ পৰা সি 3 কিলোমিটাৰ দূৰ খোজকাঢ়ি গৈ স্কুলত আছে কথাটো সেই বিন্দুটোক কি বুলি কোৱা হয় মূল বিন্দু বা প্ৰসংগ বিন্দু এইখিনিতে পঢ়িবা কিতাপখনৰ এইখিনিতে আছে গতিৰ বৰ্ণনাত গতিকে এইখিনিতে পঢ়িলোঁ মূল বিন্দু তাৰপাছতে এতিয়া আমি পঢ়িম আচলতে 99 পেজত আমি চেপ্টাৰটো আৰম্ভ কৰিম সৰল ৰেখাৰে গতি গতিকে সৰল ৰেখাৰে গতি বুলি যে দিছে এইখিনিতে তাতে এটা তোমালোকক উদাহৰণ দিছে যে সৰলতম গতি হৈছে সৰলৰৈখিক গতি একদম দাগ এটা মাৰি থোৱা প্ৰথম যিটো বাক্য যে সৰলতম গতি হৈছে কি ৰৈখিক গতি মানে সৰলৰৈখিক গতি আৰু আমি প্ৰথমে ইয়াক উদাহৰণৰ সহায়ত বৰ্ণনা কৰিবলৈ সৰল ৰেখাৰে গতিশীল বস্তু এটা বিবেচনা কৰা বস্তুটোৱে অ বিন্দুৰ পৰা তলৰ চিত্ৰটোত সৰলৰৈখিক পথত বস্তু এটা বিভিন্ন অৱস্থান চিত্ৰত দেখুওৱা হৈছে যে সৰল ৰেখাৰে গতিশীল বস্তু এটা বিবেচনা কৰা বস্তুটোৱে অ বিন্দুৰ পৰা তাৰ ভ্ৰমণ আৰম্ভ কৰিছে অ বিন্দুক তাৰ প্ৰসংগ বিন্দু বুলি গণ্য কৰা হয় সেয়া প্ৰসংগ বিন্দু মানে য'ৰ পৰা গতি আৰম্ভ হ'ব সেই বিন্দুটোক কি বুলি কোৱা হয় মানে এটা গতিশীল বস্তুৱে যিটো বিন্দুৰ পৰা বা যি স্থানৰ পৰা গতি আৰম্ভ কৰে সেই স্থানটোক কি বুলি কোৱা হয় মূল বিন্দু বা প্ৰসংগ বিন্দু বুলি কোৱা হয় যে বস্তুটো অ বিন্দুৰ পৰা তাৰ ভ্ৰমণ আৰম্ভ কৰিছে অ বিন্দুক তাৰ প্ৰসংগ বিন্দু বুলি গণ্য কৰা হয় ধৰা হওক বিভিন্ন ক্ষণত বস্তুটোৰ অৱস্থান এ বি আৰু চি বস্তুটোৱে পোনতে চি আৰু বিৰ মাজেৰে গৈ এত উপনীত হৈছে পিছত সি একে পথেৰে উভতি আহি বিৰ মাজেৰে গৈ চি পাইছেগৈ গতিকে এইটো মই উদাহৰণটো তোমালোকক মই এইখিনিতে দেখুৱাইছোঁ চোৱা ইয়াত কি কৈছে যে এটা বস্তুৱে এই অ বিন্দুৰ পৰা যাত্ৰা আৰম্ভ কৰিছে গৈ পেলাই সি ক'ত পাইছেগৈ একদম এয়া চি এয়া বি আৰু এয়া গৈ সি ক'ত পাইছেগৈ এ পাইছেগৈ এই অ বিন্দুৰ পৰা সি যাত্ৰা আৰম্ভ কৰিছে এইদৰে এয়া হ'ল কিমান কিলোমিটাৰ লিখিছে কিতাপত এয়া 25 এইখিনিতে এইটো দিছে 25 এয়া হ'ল 35 কিলোমিটাৰ আৰু এয়া ইয়ালৈকে এয়া হ'ল 60 কিলোমিটাৰ এয়া ই 0 গতিকে ইয়াত কি হৈছে এতিয়া বস্তু এটাই অ বিন্দুৰ পৰা গৈছে যে মানুহ এজনে যেনিবা তেওঁ কি কৰিছে অ বিন্দুৰ পৰা যাত্ৰা আৰম্ভ কৰিছে কৰি তেওঁ এ বিন্দু পাইছেগৈ ইয়াত পালেগৈ মানুহজন পাই আকৌ মানুহজন কি হৈছে ইয়াৰ পৰা ঘূৰি আহিছে মানুহজনে আকৌ কি কৰিছে যাত্ৰা ইয়াৰ পৰা ঘূৰাই এইফালৰ পৰা ঘূৰি আহি আকৌ অ বিন্দু পাইছেহি যাওঁতে তেওঁ ইয়াত ৰৈছে অলপ সময় আকৌ ইয়াৰ পৰা গৈ ইয়াত ৰৈছে অলপ সময় ইয়াতো ৰৈছে তাৰপিছত ইয়াত ৰ'লেগৈ গৈ পেলাই তাৰপিছত ঘূৰি আহোঁতে কি হৈছে তেওঁ একেবাৰে আহি ইয়াত ৰৈছে যেনিবা মই ধৰা হওক তেওঁ ঘূৰি আহোঁতে মানুহজন আহি পেলাই ইয়াত ৰৈছেহি ইয়াত বিট নৰ'ল তাৰপাছতে ইয়াৰ পৰা আকৌ যাত্ৰা আৰম্ভ কৰি
ইয়াত যাত্ৰা শেষ কৰিছে। কথাটো যেনিবা সেইটো যে এটা বস্তুৱে অ' বিন্দুৰ পৰা যাত্ৰা আৰম্ভ কৰি এ বিন্দুলৈ যাওঁতে মাজতে চি বিন্দুটো ৰৈছে, বি বিন্দুটো অলপ সময় ৰৈছে, এইকেইটা ষ্টেচন মানে ৰ'ল। তাৰপিছতে আকৌ ঘূৰি আহি চি বিন্দুত ৰ'লে, ৰৈ কি কৰিলে তেওঁ আকৌ পুনৰ মূল বিন্দু পালেহি। এই বিন্দুটো হৈছে মূল বিন্দু, কাৰণ তেওঁ যাত্ৰা আৰম্ভ কৰিছে এই বিন্দুটোৰ পৰা। গতিকে এই বিন্দুটোক প্ৰসংগ বিন্দু বা কি বুলি কোৱা হয়? প্ৰসংগ বা মূল বিন্দু বুলি কোৱা হয়। মূল বিন্দু এইটো। এই ক্ষেত্ৰত মানুহজনে অতিক্ৰম কৰা দূৰত্ব কিমান? ইয়াৰ পৰা ইয়ালৈকে গ'ল 60 কিলোমিটাৰ, আকৌ ইয়াৰ পৰা ইয়ালৈ ঘূৰি আহিলে 60 কিলোমিটাৰ। তাৰমানে তেওঁ মুঠ দূৰত্ব কিমান অতিক্ৰম কৰিলে? 60 কিলোমিটাৰ। মুঠ দূৰত্ব কিমান? 60 যোগ 60 120 কিলোমিটাৰ। কিমান পালোঁ? 120 কিলোমিটাৰ। তেওঁ মুঠ দূৰত্ব গ'ল 120 কিলোমিটাৰ। অতিক্ৰম কৰা দূৰত্ব কিমান? 120 কিলোমিটাৰ। তেওঁ যেতিয়া ইয়াৰ পৰা ইয়ালৈ গৈ অকণমান দেৰি ৰৈছিলে, গতিকে অ' আৰু চিৰ মাজত তেওঁ মুঠ দূৰত্ব কিমান অতিক্ৰম কৰিছিলে? 25 কিলোমিটাৰ। তেনেকৈ তেওঁ যদি অ'ৰ পৰা গৈ যেতিয়া বিত ৰৈছিলেগৈ এইখিনিত, তেতিয়া তেওঁ মুঠ দূৰত্ব কিমান অতিক্ৰম কৰিছিলে? 35 কিলোমিটাৰ। তেওঁ যেতিয়া অ'ৰ পৰা এ পাইছিলেগৈ, মুঠ দূৰত্ব কিমান অতিক্ৰম কৰিছিলে? 60 কিলোমিটাৰ। ঘূৰি আহিলে যিহেতুকে পূৰা এইখিনিলৈকে যেতিয়া পাইছিলেহি, এইখিনিতো আহি ৰৈছিলে, তাৰমানে তেওঁ কিমান ৰ'ল? 120 কিলোমিটাৰৰ পৰা 25 কিলোমিটাৰ বাদ দিব লাগিব। 120 কিলোমিটাৰৰ পৰা কি হ'ব? 25 কিলোমিটাৰ বাদ দিব লাগিব এইখিনিৰ পৰা এইখিনিলৈ দূৰত্ব অতিক্ৰম কৰা দূৰত্ব উলিয়াবলৈ হ'লে। আৰু এইখিনিলৈকে অহাৰ লগে লগে মুঠ 120 কিলোমিটাৰ। এতিয়া কথা হ'ল তেওঁ অতিক্ৰম কৰা মুঠ দূৰত্ব হ'ল 120 কিলোমিটাৰ, কিন্তু তেওঁৰ মূল বিন্দু বা প্ৰসংগ বিন্দু আৰু যাত্ৰাটোৰ অন্তিম বিন্দু, এইটো হ'ল তেওঁ প্ৰাৰম্ভিক বিন্দু যেনিবা, প্ৰসংগ বিন্দু বা প্ৰাৰম্ভিক বিন্দু বা মূল বিন্দু। আৰু তেওঁ অন্তিম বিন্দু হৈছে কি এবাৰ তেওঁৰ এই যাত্ৰাটোত? এইটো হ'ল অন্তিম বিন্দু। আকৌ অন্তিম বিন্দু ইয়াতে। গতিকে প্ৰসংগ বিন্দু আৰু অন্তিম বিন্দু মাজৰ দূৰত্ব কিমান? 0, কাৰণ সি যিটো বিন্দুৰ পৰা আৰম্ভ কৰিছিলে আকৌ সেইটো বিন্দুতে আহি উপনীত হ'ল। গতিকে সেই বিন্দু দুটাৰ মাজৰ দূৰত্ব কিমান? 0 বিন্দু। গতিকে এতিয়া এইখিনিতে মন দি শুনিবা, মই এইখিনিতে এটা শব্দ মানে এটা বস্তু, এটা গতিৰ লগত সম্বন্ধ থকা এটা শব্দ হৈছে কি আমাৰ? সৰণ। আমি আজি এতিয়া তেতিয়াহ'লে কি পঢ়িবলৈ ওলাইছোঁ? সৰণ। সৰণ। গতিকে সৰণ হৈছে কি? এই মানুহজনে অতিক্ৰম কৰা মুঠ দূৰত্ব হৈছে 120 কিলোমিটাৰ, আৰু তেওঁৰ যিটো সৰণৰ মান হৈছে কিন্তু 0। সৰণৰ মান কিন্তু 0। এতিয়া সৰণ হৈছে কি? যে প্ৰাৰম্ভিক বিন্দু আৰু অন্তিম বিন্দুৰ মাজৰ নিম্নতম দূৰত্ব। এটা গতিশীল বস্তুৰ প্ৰাৰম্ভিক বিন্দু আৰু অন্তিম বিন্দুৰ মাজৰ যিটো নিম্নতম দূৰত্ব থাকে, সেই নিম্নতম দূৰত্বটোক কি বুলি কোৱা হয়? সৰণ বুলি কোৱা হয়। ভালকৈ চোৱা, আকৌ এবাৰ কৈছোঁ। এই মানুহজনে যাত্ৰা এনেকৈ কৰি 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 আহি যেনিবা ইয়াতে ৰৈ দিলে। তেওঁ যেনিবা এয়া নাই অহা, তেওঁ এই অ' বিন্দুলৈ নাই অহা, তেওঁ এই চি বিন্দুত ৰৈ দিলেহি আহি পেলাই। গতিকে তেওঁ অতিক্ৰম কৰা মুঠ দূৰত্ব কিমান? এই গোটেইখিনি। ইয়াৰ পৰা ইয়ালৈ, এয়া তাৰমানে 60 আৰু 120ৰ পৰা আকৌ এই 25 বাদ দিলোঁ। এইটো ধৰি ল'লোঁ যেনিবা, এইটোক মই 20 কৰি লওঁ, তেতিয়া তোমালোকক ক'বলৈ। এইটো যেনিবা 20 কিলোমিটাৰ। ইয়াৰ পৰা কি হ'ল? এই গোটেইখিনি দূৰত্ব হ'ল 100, মানে ইয়াৰ পৰা কি কৰি দিলোঁ? 20 বাদ দি দিম। তাৰমানে ইয়াত কিমান হ'ল? 100 কিলোমিটাৰ। তেওঁ 100 কিলোমিটাৰ অতিক্ৰম কৰিলে। এই 100 কিলোমিটাৰ অতিক্ৰম কৰোঁতে তেওঁ মুঠ দূৰত্ব অতিক্ৰম কৰিলে 100 কিলোমিটাৰ, কিন্তু তেওঁৰ সৰণৰ মানটো কিমান? তেওঁ এয়া হ'ল প্ৰাৰম্ভিক বিন্দু, এইটো হ'ল অন্তিম বিন্দু। গতিকে সৰণৰ মান কিমান? মাত্ৰ 20 কিলোমিটাৰ। সৰণৰ মান মাত্ৰ 20 কিলোমিটাৰ। তেনেকৈ তাৰমানে এইটো যদি 25 হয়, এইটো তাৰমানে 95 হ'ব। যদি তোমাৰ কিতাপত এইটো 25 দিছে, মই তোমালোকক একদম বুজিবলৈ সুবিধা কৰি পেলাই তাৰমানে এনেকৈ দেখুৱাইছোঁ যে
ইয়াৰ পৰা এনেকৈ গ'ল, এনেকৈ ঘূৰি আহি চিট ৰ'লে, তেওঁ কিমান দূৰত্ব গতিত থাকিলে? 100 কিলোমিটাৰ গতিত আছে তেওঁ, 100 কিলোমিটাৰ দূৰত্ব তেওঁ অতিক্ৰম কৰিছে। কিন্তু তেওঁৰ সৰণৰ মান কিমান? এই প্ৰাৰম্ভিক বিন্দু আৰু অন্তিম বিন্দুৰ মাজৰ ন্যূনতম সৰলৰৈখিক দূৰত্ব। ন্যূনতম সৰলৰৈখিক দূৰত্ব হৈছে কি? 20 কিলোমিটাৰ। গতিকে সৰণৰ মান হৈছে কি? 20 কিলোমিটাৰ। সৰণৰ মান হৈছে 20 কিলোমিটাৰ। তেনেকৈ যদি মানুহজনে আহি এই বি বিন্দুত ৰৈ দিয়ে, বি বিন্দুত যদি ৰৈ দিয়ে, তেতিয়াহ'লে মানুহজনৰ সৰণৰ মান হ'ব কিমান? 35 কিলোমিটাৰ। কিন্তু তেওঁ অতিক্ৰম কৰিব 60 কিলোমিটাৰ আৰু এইফালে এইখিনিলৈকে। এই গোটেইখিনি যোগ কৰিব লাগিব। মানে 120ৰ পৰা আমি 35 মাইনাছ কৰি দিব লাগিব ইয়াত। কিন্তু তেওঁ সৰণৰ মান কিমান হ'ব? মাত্ৰ 35 কিলোমিটাৰ। কথা হ'ল এইটো, মানে প্ৰসংগ বিন্দু আৰু বা প্ৰাৰম্ভিক বিন্দু আৰু অন্তিম বিন্দুৰ মাজৰ নিম্নতম সৰলৰৈখিক দূৰত্বক কি বুলি কোৱা হয়? সৰণ বুলি কোৱা হয়, ডিছপ্লেচমেণ্ট বুলি কোৱা হয়। ধৰা হওক তুমি স্কুললৈ যাওঁতে মানে তোমাৰ ঘৰৰ পৰা ওলাই 1 কিলোমিটাৰ গ'লা, গৈ আকৌ বাওঁফালে ঘূৰিলা, আকৌ আধা কিলোমিটাৰ গ'লা, তাৰপাছত আকৌ চিধা সোঁহাতে ঘূৰিলা, ঘূৰি পেলাই তুমি 1 কিলোমিটাৰ গ'লা, 5 কিলোমিটাৰ গ'লা, তুমি ঘৰৰ পৰা ওলাইছা। তাৰমানে এইটো যেনিবা তোমাৰ ঘৰ, ইয়াৰ পৰা তুমি ওলালা, 1 কিলোমিটাৰ গ'লা, গৈ বাওঁহাতে ঘূৰিলা, আধা কিলোমিটাৰ গ'লা, আকৌ এনেকৈ গ'লা 2 কিলোমিটাৰ, এয়া 2 কিলোমিটাৰ, এয়া 0.5 কিলোমিটাৰ, এয়া 1 কিলোমিটাৰ। তাৰপাছত তুমি গৈ পেলাই তোমাৰ হেৰি পালাগৈ, এইটো কি বুলি কয়, স্কুললৈ গৈ পেলাই পালা, আকৌ এনেকৈ তুমি তাৰমানে 2.5 কিলোমিটাৰ গ'লা, গৈ তুমি এয়া তোমাৰ স্কুল ঘৰ পাই গ'লা, এয়া তুমি স্কুল ঘৰ পাই গ'লা। গতিকে তুমি গ'লা কিমান? 2, 3, 4, 5 একে 6 কিলোমিটাৰ দূৰত্ব অতিক্ৰম কৰিছা। তুমি অতিক্ৰম কৰা দূৰত্ব কিমান? 6 কিলোমিটাৰ। তুমি স্কুললৈ যাওঁতে ডেইলি কিমান যোৱা? 6 কিলোমিটাৰ। কাৰণে 2, 3, 4, 5 এয়া 6, 0.5 এক ধৰিছোঁ, 6 কিলোমিটাৰ অতিক্ৰম কৰিলা। কিন্তু তোমাৰ নিম্নতম দূৰত্ব তুমি কিমান? তোমাৰ মই যদি আকাশমাৰ্গে চাম বা একদম বায়ুৰ হেৰিৰে যদি চাওঁ, তোমাৰ দূৰত্ব কিন্তু এয়াহে তাৰমানে চিধাকৈ যিটো নিম্নতম সৰলৰৈখিক দূৰত্ব বুলি কৈছে ন, এই ধৰণে তোমাৰ যিটো দূৰত্ব, এই দূৰত্ব মই ধৰা হ'ল একেবাৰে কম আৰু ধৰি ল'লোঁ ইয়াক মই 2 কিলোমিটাৰহে। গতিকে একদম তুমি যদি চিধাকৈ স্কুল গুচি যোৱা, সৰলৰৈখিক দিশত গুচি গ'লে তোমাৰ কিমান দূৰ হ'ব তাৰমানে। গতিকে এয়া হ'ল তোমাৰ প্ৰাৰম্ভিক বিন্দু, এয়া হ'ল তোমাৰ অন্তিম বিন্দু। তুমি সদায় যাত্ৰা ক'ৰ পৰা আৰম্ভ কৰিছা? ঘৰৰ পৰা আৰম্ভ কৰিছা, ক'ত শেষ কৰিছা? স্কুলত শেষ। গতিকে এয়া হ'ল প্ৰাৰম্ভিক বিন্দু, এয়া হ'ল অন্তিম বিন্দু, মানে এয়া হ'ল মূল বিন্দু বা প্ৰসংগ বিন্দু, আৰু এয়া হ'ল অন্তিম বিন্দু। গতিকে ইয়াৰ নিম্নতম সৰলৰৈখিক দূৰত্ব, সেই নিম্নতম সৰলৰৈখিক দূৰত্ব কিন্তু 2 কিলোমিটাৰহে। গতিকে তোমাৰ ডেইলি সৰণৰ মান কিমান হৈ থাকে? ৰাতিপুৱা তুমি যেতিয়া স্কুল যোৱা সৰণৰ মান কিমান হয়? 2 কিলোমিটাৰহে। কিন্তু তুমি মুঠ দূৰত্ব কিমান অতিক্ৰম কৰা? সদায় 6 কিলোমিটাৰ। কিন্তু গতিকে কথা হ'ল সেইটো, বুজি পাইছা বুলি ভাবিছোঁ মই। সৰণ কি? দূৰত্বটো কি? দূৰত্বটো এটা ভৌতিক ৰাশি। দূৰত্ব বুজাবলৈ কোনো দিশৰ কথা ক'বলগীয়া নহয় যে এজন মানুহে ঘৰৰ পৰা স্কুললৈ যাওঁতে বুলি কওঁতে মানে দিশ নকৈকৈ আমি দূৰত্বৰ কথা ক'ব পাৰোঁ যে ইমান কিলোমিটাৰ খোজকাঢ়ে, মানুহজনে ইমান কিলোমিটাৰ খোজকাঢ়ে, ল'ৰাটোৱে স্কুললৈ যাওঁতে সদায় 6 কিলোমিটাৰ খোজকাঢ়ে। গতিকে এই ধৰণৰ এইটো এটা হৈছে ভৌতিক ৰাশি, পদাৰ্থ বিজ্ঞানৰ এটা ভৌতিক ৰাশি। তেনেকৈ সৰণো এটা ভৌতিক ৰাশি। এই ক্ষেত্ৰত দূৰত্ব হৈছে কি? এটা গতিশীল বস্তুৱে সি মুঠ কিমান দূৰত্ব সি অতিক্ৰম কৰিলে, সি মুঠ কিমান দূৰত্ব সি গতিশীল অৱস্থাত থাকিলে, সেয়া হৈছে কি দূৰত্ব। আৰু প্ৰাৰম্ভিক বিন্দু আৰু অন্তিম বিন্দুৰ মাজৰ যিটো নিম্নতম দূৰত্ব, সেই নিম্নতম দূৰত্বক কি বুলি কোৱা হয়? সৰণ বা ডিছপ্লেচমেণ্ট বুলি কোৱা হয়। এইখিনিতে আছে চোৱা কিতাপখনৰ, এই আঁচডালৰ যিটো চিত্ৰটোৰ তলৰ যিখন পেৰাগ্ৰাফ আছে, তাত মই কোৱা দূৰত্ব বৰ্ণনা কৰা আমি কেৱল সাংখ্যিক মান ব্যৱহাৰ কৰিলেই হয়,
দিশ উল্লেখ কৰিব নালাগে দৰকাৰী এটা বাক্য মানে পেৰাগ্ৰাফটোতে পঢ়িছোঁ মই বস্তুটোৱে ভ্ৰমণ কৰা পথৰ সম্পূৰ্ণ দূৰত্ব হ'ল OA প্লাছ AC অৰ্থাৎ 60 প্লাছ 35 ইকুৱেল 95 কিলোমিটাৰ ই হ'ল বস্তুটোৱে ভ্ৰমণ কৰা দূৰত্ব বৰ্ণনা কৰিবলৈ আমি কেৱল সাংখ্যিক মান ব্যৱহাৰ কৰিলে হয় দিশ উল্লেখ কৰিব নালাগে দাগ মাৰি ল'বা বাক্যটো যে কিছুমান ৰাশি আছে যিবোৰ কেৱল সাংখ্যিক মানৰ দ্বাৰাই নিৰ্দেশ কৰিব পাৰি এনে ৰাশিসমূহক কি বুলি কোৱা হয় স্কেলাৰ ৰাশি বুলি কোৱা হয় মানে কি ক'লোঁ কিছুমান ৰাশি আছে যিবোৰ কেৱল সাংখ্যিক মানৰ দ্বাৰাই নিৰ্দেশ কৰিব পাৰি সেই ৰাশিসমূহক কি বুলি কোৱা হয় মানে দিশ উল্লেখ কৰিব নালাগে তেনে ৰাশিসমূহক কি বুলি কোৱা হয় স্কেলাৰ ৰাশি বুলি কোৱা হয় আৰু যিবোৰ ৰাশি সাংখ্যিক মানৰ লগতে দিশো উল্লেখ কৰিবলগীয়া হয় তেনে ৰাশিসমূহক কি বুলি কোৱা হয় ভেক্টৰ ৰাশি বুলি কোৱা হয় যে ভৌতিক ৰাশি এটাৰ সাংখ্যিক মান হৈছে তাৰ পৰিমাণ গতিকে এই ভৌতিক ৰাশিসমূহ আমাৰ কি হ'ব পাৰে দুই ধৰণৰ হ'ব পাৰে স্কেলাৰ ৰাশি আৰু ভেক্টৰ ৰাশি তোমাৰ কিতাপত এই মুহূৰ্তত শব্দকেইটা দিয়া নাই এইবোৰ শব্দ এইখিনিতে আহিবই লাগে আচলতে কিয় নাই দিয়া নাই জনা মই কি ক'লোঁ ৰাশিসমূহৰ যদি দিশ উল্লেখ কৰিবলগীয়া হয় সাংখ্যিক মানটোৰ লগত দিশ উল্লেখ কৰা হয় তেতিয়াহ'লে তেনে ভৌতিক ৰাশিক কি বুলি কোৱা হয় ভেক্টৰ ৰাশি বুলি কোৱা হয় আৰু যিবোৰ ৰাশি কেৱল সাংখ্যিক মানেৰেই বুজাব পাৰি সেই ৰাশিসমূহক কি বুলি কোৱা হয় স্কেলাৰ ৰাশি বুলি কোৱা হয় তাৰমানে স্কেলাৰ আৰু ভেক্টৰ আৰু কি ক'লোঁ মই ভেক্টৰ ৰাশি স্কেলাৰ ৰাশি আৰু ভেক্টৰ ৰাশি স্কেলাৰ ৰাশিত দিশ উল্লেখ নকৰিলেও হয় কৰিব নালাগে য'ত কেৱল সাংখ্যিক মানহে থাকে আৰু যিবোৰ ভৌতিক ৰাশি প্ৰকাশ কৰোঁতে সাংখ্যিক মানৰ লগতে দিশো উল্লেখ কৰা হয় তেনে ভৌতিক ৰাশিক কি বুলি কোৱা হয় ভেক্টৰ ৰাশি বুলি কোৱা হয় গতিকে দূৰত্ব হৈছে এটা তাৰমানে স্কেলাৰ ৰাশি সেইটো কৈছে গতিকে ভৌতিক ৰাশি এটা সাংখ্যিক মান মানে তাৰ পৰিমাণ বুজায় এই বাক্যটো দাগ মাৰি থোৱা কেতিয়াবা খালী ঠাই পূৰ কৰা আহিবলৈ আছে তাৰপাছত মই এইকাৰণে এটা উদাহৰণ তুমি বস্তুৰ প্ৰাৰম্ভিক অৱস্থা আৰু অন্তিম অৱস্থা চিৰ মাজৰ দূৰত্ব নিৰ্ণয় কৰিব পাৰিবানে এই দুটা বিন্দুৰ মাজৰ দূৰত্ব অ'ৰ পৰা এ হৈ চি লৈ হোৱা হৰণৰ সাংখ্যিক মান দিব এয়া অ'ৰ পৰা এ লৈ আহি চি লৈকে হোৱা দূৰত্বৰ সাংখ্যিক মান দিব সেইটো কথা কৈছে বস্তু এটা প্ৰাৰম্ভিক আৰু অন্তিম অৱস্থানৰ মাজৰ একদম দাগ এটা মাৰি লোৱা সেয়াই হৈছে মানে হৰণ বস্তু এটাৰ প্ৰাৰম্ভিক আৰু অন্তিম অৱস্থানৰ মাজৰ নিম্নতম দূৰত্ব একদম নিম্নতম শব্দটো যদি এৰি দিয়া তেতিয়াহ'লে কিন্তু ভুল হ'ব আকৌ একেবাৰে ভুল সেই নিম্নতম দূৰত্ব বা ন্যূনতম দূৰত্ব নিম্নতম বা কি লিখিব পাৰোঁ ন্যূনতম মই এইটো বানান আগতেও কৈছোঁ যে দন্তীয়া নত দীঘৌকাৰো থাকিব জকাৰো থাকিব প্ৰথম দন্তীয়া নটোতে পিছৰ নটো অকলশৰীয়াকৈ আছে একো নাই তাৰমানে তাত মাত্ৰা হৰণ হ'বলৈ হ'লে এই হৰণ বুজাবলৈ হ'লে এই শব্দ দুটাৰ যিকোনো এটা লিখিব লাগিব নিম্নতম দূৰত্ব কিতাপত দিছে নিম্নতম দূৰত্ব যদি শব্দটো এৰি দিয়া বা সেই বাক্যাংশ এৰি দিলে ভুল হ'ব তাৰমানে গতিকে বস্তু এটা প্ৰাৰম্ভিক আৰু অন্তিম অৱস্থানৰ মাজৰ নিম্নতম দূৰত্বক হৰণ বুলি কোৱা হয় যে বস্তু এটা হৰণৰ মান ই অতিক্ৰম কৰা দূৰত্বৰ সৈতে সমান বুলি ক'ব পাৰানে একদম সেইটো এটা প্ৰশ্ন আকৌ দাগ মাৰি ল'বা মই তাৰ পিছত পেৰাগ্ৰাফটোৰ প্ৰথম লাইনটো যে বস্তু এটা হৰণৰ মান ই অতিক্ৰম কৰা দূৰত্বৰ সৈতে সমান হ'ব পাৰেনে ইয়াত এতিয়া কি হৈছে অ'ৰ পৰা গৈ এ পালে এৰ পৰা আহি আকৌ অ' পালে তেওঁ মানুহজনৰ অতিক্ৰম কৰা দূৰত্ব কিমান আছিলে 120 কিলোমিটাৰ কিন্তু তেওঁৰ হৰণৰ মান কি আছিলে কিন্তু শূন্য আকৌ তেওঁ কাৰণ প্ৰাৰম্ভিক বিন্দু আৰু অন্তিম বিন্দু দুইটা একেই আছিলে যেতিয়া প্ৰাৰম্ভিক বিন্দু আৰু অন্তিম বিন্দু একে হয় মানে এটা গতিশীল বস্তুৱে যি বিন্দুৰ পৰা যাত্ৰা আৰম্ভ কৰে আকৌ পুনৰ আহি যদি সেই বিন্দুত তাৰ যাত্ৰা শেষ কৰে তেতিয়াহ'লে হৰণৰ মান শূন্য হ'ব আকৌ তাৰ পাছত এই মানুহজনে এতিয়া কি কৰিছিলে এলৈকে গৈ আহি পেলাই চিলৈকে চিট আহি ৰখি দিছিলেহি তেওঁৰ যাত্ৰা চিট শেষ কৰিছিলে তেতিয়া তেওঁৰ মুঠ অতিক্ৰম কৰা দূৰত্ব কিমান আছিলে এয়া 100 কিলোমিটাৰ আছিলে
সেই 100 কিলোমিটাৰ, কিন্তু তেওঁৰ হৰণৰ মান কিমান আছিলে? মাত্ৰ 20 কিলোমিটাৰ। তেওঁৰ হৰণৰ মান কি আছিলে? মাত্ৰ 20 কিলোমিটাৰ। গতিকে তেওঁ মুঠ দূৰত্ব অতিক্ৰম কৰিছে 100 কিলোমিটাৰ, কিন্তু তেওঁৰ হৰণৰ মানটো হৈছে কিমান? মাত্ৰ 20 কিলোমিটাৰ। তেনেকৈ এয়া এই ল'ৰাজনে ঘৰৰ পৰা স্কুল যাওঁতে তেওঁ অতিক্ৰম কৰা দূৰত্ব কিমান আছিলে? সদায় 6 কিলোমিটাৰ অতিক্ৰম কৰে দূৰত্ব। তেওঁ 6 কিলোমিটাৰ দূৰত্ব খোজ কাঢ়ে ভৰিৰে, কিন্তু তেওঁ আচলতে হৰণ হিচাপে তেওঁ কিমান দূৰত্ব অতিক্ৰম কৰিছে? মাত্ৰ 2 কিলোমিটাৰ। গতিকে দূৰত্বৰ মান হৰণৰ মানে সৈতে সদায় দূৰত্ব আৰু হৰণ সদায় একে হ'ব নোৱাৰে। দূৰত্বৰ মান কি হৰণৰ মান কেতিয়া শূন্য হ'ব? একদম আহি থকা এটা প্ৰশ্ন, সেইটো এপ্লিকেশ্যনৰ প্ৰশ্ন, মানে এইখিনিতে সেইটো এপ্লিকেশ্যনৰ এটা প্ৰশ্ন যে হৰণৰ মান শূন্য কেতিয়া হ'ব? যেতিয়া এটা গতিশীল বস্তুৰ প্ৰাৰম্ভিক অৱস্থান আৰু অন্তিম অৱস্থান একে হ'ব, তেতিয়া হৰণৰ মান কি হ'ব? শূন্য হ'ব। গতিকে এইবোৰ উত্তৰ দিব পাৰিব লাগিব, মানে সেইখিনিতে এইটো প্ৰশ্ন। মানে তাৰপাছত এইখিনি মই হৰণৰ মান শূন্য হ'ব পাৰে। মই পেৰেগ্ৰাফটো ওপৰলৈ গুচি গৈছোঁ, চোৱা পঢ়া নাই আৰু এইখিনি পঢ়ি থাকিলে বহুত সময় যায় যে, তোমালোকে অকণমান পঢ়িবা, উদাহৰণটোকে বুজাই আছে। তদুপৰি দিছে হৰণৰ মান পথৰ দূৰত্বৰ সমান নহয়, অতিক্ৰম কৰা দূৰত্বৰ সমান হ'ব নোৱাৰে। তাৰমানে তাৰোপৰি আমি লক্ষ্য কৰোঁ যে কোনো গতিৰ ক্ষেত্ৰত হৰণৰ মান শূন্য হ'ব পাৰে। এই ওপৰলৈ পঢ়িছোঁ দেই, মই এইখিনি কি পঢ়িছোঁ? তাৰোপৰি আমি লক্ষ্য কৰোঁ যে কোনো গতিৰ ক্ষেত্ৰত হৰণৰ মান শূন্য হ'ব পাৰে। কেতিয়া হ'ব? যেতিয়া প্ৰাৰম্ভিক অৱস্থান আৰু অন্তিম অৱস্থান একে হ'ব। হৰণৰ মান শূন্য হ'ব পাৰে, কিন্তু একেটা গতিত অতিক্ৰম কৰা দূৰত্ব শূন্য কিন্তু নহয়। এয়া এই ক্ষেত্ৰতে তেওঁ ইয়াৰ পৰা গৈ ইয়াত আহি ইয়াত যেতিয়া উপস্থিত হ'ল, তেতিয়া হৰণৰ মান শূন্য হৈছে, চোৱা, কিন্তু অতিক্ৰম কৰা দূৰত্ব 120 কিলোমিটাৰ আকৌ। গতিকে দূৰত্ব শূন্য হ'ব নোৱাৰে, তাৰমানে হৰণৰ মান কিন্তু শূন্য হ'ব পাৰে। একদম দৰকাৰী এটা বাক্য, দাগ মাৰি থোৱা। কিন্তু কোনো গতিৰ ক্ষেত্ৰত হৰণৰ মান শূন্য হ'ব পাৰে, কিন্তু একেটা গতিত অতিক্ৰম কৰা দূৰত্ব শূন্য নহয়। আমি যদি বস্তুটো অ'লৈ উভতি আহে বুলি ধৰি লওঁ, তেন্তে বস্তুটোৰ অন্তিম অৱস্থান আৰু প্ৰাৰম্ভিক অৱস্থান একে হ'ব, আৰু সেইবাবে হৰণৰ মান শূন্য হ'ব। অৱশ্যে এই যাত্ৰাত অতিক্ৰম কৰা দূৰত্ব অ'এ এইকেইটা 120 কিলোমিটাৰ। এনেদৰে দুটা ভিন্ন ভৌতিক ৰাশি হৰণ আৰু দূৰত্বৰ যোগেদি, লাষ্টৰ বাক্যটো দাগ মাৰা, যে দুটা ভিন্ন ভৌতিক ৰাশি হৰণ আৰু দূৰত্বৰ যোগেদি বস্তুৰ গতিৰ সামগ্ৰিক বৰ্ণনা দিয়া হয়, আৰু লগতে তাৰ প্ৰাৰম্ভিক অৱস্থান সাপেক্ষে কোনো প্ৰদত্ত সময়ত তাৰ অন্তিম অৱস্থানো নিৰ্দেশ কৰা হয়। গতিৰ বৰ্ণনা এটা দিবলৈ হ'লে তাৰমানে হৰণ আৰু দূৰত্বৰ যোগেদি তাক গতিৰ বৰ্ণনাটো দিয়া হয়। তাৰপাছত এইখিনিতে এটা এই যিখিনিতে আছে চোৱাচোন, এই কাৰ্যকলাপটোত মই পঢ়িছোঁ, এইখিনিতে তেনেকৈ অহা প্ৰশ্ন হেৰি নহয়। দূৰত্ব হৰণৰ মাজত এই ক্ষেত্ৰত হৰণ আৰু দূৰত্ব পাৰিমান দূৰত্বৰ মাজত কি পাৰ্থক্য মন কৰিলানে? সেইটো গাত হৰণ আৰু দূৰত্বৰ মাজত কি পাৰ্থক্য ক'ব পাৰিবানে? হৰণ আৰু দূৰত্বৰ মাজত পাৰ্থক্য কি? হৰণৰ মান শূন্য হ'ব পাৰে, কিন্তু দূৰত্বৰ মান শূন্য হ'ব কেতিয়াও নোৱাৰে। হৰণ হৈছে কি? প্ৰাৰম্ভিক বিন্দু আৰু অন্তিম বিন্দুৰ মাজৰ নিম্নতম দূৰত্ব। দূৰত্ব হৈছে কি? এটা গতিশীল বস্তুৱে গতিশীলভাৱে অতিক্ৰম কৰা তাৰ পথ চোৱা, সেয়া হৈছে কি? তাৰ দূৰত্ব। গতিকে হৰণ আৰু দূৰত্বৰ মাজৰ পাৰ্থক্য আহিলে লিখিব পাৰিব লাগিব, কিন্তু এইখিনিতে এইটো প্ৰশ্ন তাৰমানে এইখিনিতে দিছে, এই কাৰ্যকলাপটোৰ তলতে দিছে, হৰণ আৰু দূৰত্বৰ মাজত কি পাৰ্থক্য মন কৰিলানে? বা প্ৰশ্নটো কি? হৰণ আৰু দূৰত্বৰ মাজৰ পাৰ্থক্য কি? তাৰপাছতে আহিছে এইখিনিতে কাৰ্যকলাপটোত দিছে, এই কাৰ্যকলাপটোত প্ৰশ্ন আহিব বুলি ভবা নাই। সেইটো কাৰ্যকলাপে মটৰ গাড়ীবোৰত অতিক্ৰম কৰা দূৰত্ব নিৰ্দেশ কৰিবলৈ সঁজুলি এবিধ লগোৱা থাকে, ইয়াক অডোমিটাৰ বুলি কোৱা হয়। একদম 1 নম্বৰ প্ৰশ্ন আহি থকা প্ৰশ্ন এটা। অডোমিটাৰ কি? আহিব প্ৰশ্ন এনেকৈ, অডোমিটাৰ কি? অডোমিটাৰ কি? অডোমিটাৰ হৈছে গাড়ীত লগাই থোৱা এবিধ আহিলা, যাৰ সহায়ত কি জোখা হয়? দূৰত্ব জোখা হয়। গতিকে দূৰত্ব জুখিবৰ বাবে গাড়ীত থকা সঁজুলিটোৰ নাম হৈছে কি? অডোমিটাৰ। গতিকে আজিলৈ তোমালোকক মই
এইখিনিতে সামৰিছোঁ এইটো ক্লাছ। ইয়াত কি পঢ়িলোঁ? এয়া গতি পঢ়িলোঁ। স্থিতিশীল অৱস্থা, গতিশীল অৱস্থা বুলিলে কি বুজা? গতি বুলিলে কি বুজা? বস্তু এটা সময়ৰ সাপেক্ষে স্থান সলনি কৰিলে সেই অৱস্থাটোক কি বুলি কোৱা হয়? গতি বুলি কোৱা হয়। গতি বিভিন্ন ধৰণৰ হ'ব পাৰে। সৰলৈক্ষিক গতি, বৃত্তাকাৰ গতি, ঘূৰ্ণন গতি আৰু দোলন গতি। এইখিনিতে তাৰপাছতে এইখিনিতে কি পালোঁ? প্ৰসংগ বিন্দু বা মূল বিন্দু বুলিলে কি বুজা? এটা গতিশীল বস্তুৱে যি বিন্দুৰ পৰা বা যি অৱস্থানৰ পৰা তাৰ গতি আৰম্ভ কৰে সেই অৱস্থানটোক কি বুলি কোৱা হয়? মূল বিন্দু বা প্ৰসংগ বিন্দু। এইখিনিতে তাৰমানে বেছি একো নাই। গতি বুলিলে কি বুজা? তাৰপাছত গতি কেই প্ৰকাৰ কি কি? তাৰপাছতে কি আছে? প্ৰসংগ বিন্দু বা মূল বিন্দু। আমি কি গতিৰ বিষয়ে পঢ়িম? সৰলৰৈখিক গতিৰ বিষয়ে পঢ়িম। তাৰপাছতে এইখিনিতে আচলতে আমি পঢ়িলোঁ কি? দূৰত্ব আৰু সৰণ, আৰু দূৰত্ব আৰু সৰণৰ মাজৰ পাৰ্থক্য। মানে দূৰত্ব বুলিলে কি বুজা? সৰণ বুলিলে কি বুজা? তাৰপৰা দূৰত্ব আৰু সৰণৰ মাজৰ পাৰ্থক্য কি? আৰু অডোমিটাৰ কি? প্ৰশ্ন সেইকেইটাই। তাৰমানে পেজ নম্বৰ 98, 99ত প্ৰশ্ন সেইকেইটাই। প্ৰথমটো কি ক'লোঁ? গতি বুলিলে কি বুজা? প্ৰসংগ বিন্দু বা মূল বিন্দু বুলিলে কি বুজা? গতি কেই প্ৰকাৰৰ? তাৰপাছতে আহিলে দূৰত্ব বুলিলে কি বুজা? সৰণ বুলিলে কি বুজা? দূৰত্ব আৰু সৰণৰ মাজৰ পাৰ্থক্য কি? তাৰপাছতে পালোঁ কি? অডোমিটাৰ কি? গতিকে অডোমিটাৰ হৈছে কি? গাড়ীত লগাই থোৱা এবিধ আহিলা যাৰ সহায়ত গাড়ীখনে অতিক্ৰম কৰা দূৰত্ব উলিওৱা হয় বা দূৰত্ব নিৰ্দেশ কৰেহি। গতিকে আজিলৈ এইখিনিতে সামৰিছোঁ। নেক্সট ক্লাছত পঢ়িম সুষম গতি আৰু বিষম গতি।